মাত্ৰ 80,000 টকা দিয়ক এইখনতো 80,000 যদি 19-20 মানৰ মানে লাগে আপোনালোকে যোনটো আপোনালোকে টেক্সৰ কথা আজিকালি বহুতে ভাবে চ' 2019ৰ ডিজেল লৈ গৈছোঁ মাত্ৰ 4,70,000 টকা 2,10,000 টকা গাইছ 2,10,000 টকাত এনেকুৱা পূজাৰ 65,000 দিয়ক 165,000ত এনেকুৱা এখন ধুনীয়া গ্লেজিং মাৰা এষ্টাৰ এখন প্ৰাইচ ৰাখিছোঁ এখন গাড়ীৰ মাত্ৰ 2,30,000 টকা গাইছ এখন আপোনালোকৰ কাৰণে এল্টো কেটেন লৈ গৈছোঁ 2018 মডেলৰ হয় মাত্ৰ প্ৰাইচ ৰাখিছোঁ 3 লাখ টকা গাইছ নহয় গাইছ মাত্ৰ 2,10,000 টকা দিয়ক গাইছ 1,65,000 1,65,000ত আপোনালোক গাইছ ইয়ন দি আছোঁ এখন একদম দিব পৰা প্ৰাইচ যদি মোৰ ভিতৰত 3 লাখ টকাত অনলি 3 লাখ টকাত পূজাৰ বতৰ চলি আছে 7 চিটাৰ গাড়ী লৈ যাওক হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত স্বাগতম জনালোঁ বহুতে ফ্ৰেছন বহুতে ব্ৰেণ্ডন ধামাকা ভিডিঅ' সকলোকে গাইছ চৰি বিকজ লাষ্ট ভিডিঅ'টোত মই মোৰ পুৰা তাৰিখতে মানে নাম্বাৰটোৱে দিব পাহৰি গৈছোঁ চ' ডিছক্ৰিপশ্যনতো নাম্বাৰ আছে থাম্বনেইলতো নাম্বাৰ আছে চ' সকলোতে নাম্বাৰটো দিয়াই আছে বাট তাৰপিছতো সকলোকে চৰি আৰু মোৰ যদি নতুন আপোনালোকে ফেচবুক পেজটো যদি ফ'ল' কৰা নাই ডিছক্ৰিপশ্যনত লিংক আছে প্লিজ ফ'ল' কৰিব তাতে মই নতুন গাড়ীবোৰৰ ফটো প'ষ্ট কৰোঁ আৰু প্লাছ তাতে মই ভিডিঅ'বোৰো আপলোড কৰোঁ চ' তাতেও চাই ল'ব অকণমান যদি ভাল লাগিলে আৰু ছাবস্ক্ৰাইবো কৰি দিব বেয়া লাগিলে ডিছলাইক কৰি দিব থেংক ইউ চ' বেছি টাইম ৱেষ্ট নকৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক যিহেতু দুৰ্গা পূজাৰ ছিজন চলি আছে চ' সকলোকে আপডেট কৰি থকা অলপ ভাল হয় ব'লক ৱেগনাৰ লৈ গৈছোঁ গাইছ মাত্ৰ ৱেগনাৰ 2011 মডেলৰ ৱেগনাৰ হয় VXI ভেৰিয়েণ্টত হয় প্ৰাইচ আছে এইখনৰ মাত্ৰ 2,10,000 টকা গাইছ 2,10,000 টকাত এনেকুৱা পূজাৰ স্পেচিয়েল অফাৰ থকা ৱেগনাৰ দি আছোঁ আহক সোনকালে গাড়ী লৈ যাওক নেক্সট এখন আপোনালোকৰ কাৰণে এষ্টাৰ লৈ গৈছোঁ 1,65,000 দিয়ক 165,000ত এনেকুৱা এখন ধুনীয়া গ্লেজিং মাৰা এষ্টাৰ এখন দি আছোঁ একদম ধুনীয়া আছে গাড়ী আপুনি যেনেকৈ কালাৰ চাইছে এনেকুৱা ইঞ্জিনৰো কণ্ডিশ্যন হৈ আছে মেইন সদায় আপোনালোকে গাড়ী এখন দ্বিতীয় পাৰ্চেছ কৰিব বডি চাই গাড়ী কেতিয়াও নল'ব ইঞ্জিন চাব গাইছ ইঞ্জিন ধুনীয়া আছে এখন গাড়ী তেতিয়াই ল'ব নেক্সট অকণমান যদি এইফালে আহি যাওঁ এখন বালিনো এখন আছে বালিনো যদি কোনোবা বিচাৰি আছে 2019ৰ মডেলৰ হয় বালিনো দাম ৰাখিছোঁ মাত্ৰ 5 লাখ টকা গাইছ 5 লাখ টকাত গাইছ আপোনালোক গাইছ বালিনো দি আছোঁ বালিনো চাব পাৰে টাটাৰ আপোনাৰ ভৰসাধাৰ গাড়ী ইণ্ডিয়ান ব্ৰেণ্ডিঙৰ টাটাৰ চুমো লৈ গৈছোঁ আপোনালোকৰ কাৰণে টায়াৰ চক এইটো বুলি নহয় এইটো টায়াৰো চক পাহাৰত এইখন গাড়ী কিং বুলি ক'লেও কম নহ'ব প্ৰায় ৰাখিছোঁ মাত্ৰ 1,20,000 টকা গাইছ 1,20,000 টকা দিয়ক আপোনালোকে গাইছ টাটাৰ চুমো লৈ যাওক অকণমান যদি এইফালে আহোঁ এখন ভাৰ্না লৈ গৈছে SX 1.6 লিটাৰ ইঞ্জিন চাব পাৰে কোম্পানী ফিটা এলৱে লাগিয়ে আছে পুছ বটন ষ্টাৰ্ট 2014 মডেলৰ হয় পেট্ৰল ভেৰিয়েণ্টত হয় প্ৰায় ৰাখিছোঁ মাত্ৰ 3,10,000 টকা গাইছ 3,10,000 টকাত গাইছ টপ মডেল আপোনালোকক ভাৰ্না দি আছোঁ যিমান সোনকালে পাৰি ইমান সোনকালে কণ্টেক্ট কৰক এইখন গাড়ী ইয়াতে বেছি দিন নাথাকিব চিডেন গাড়ীৰ ভাৰ্নাৰ ওপৰত বেলেগে ক্ৰেজ এখন আপোনাৰ কাৰণে ৱেগনাৰ লৈ গৈছোঁ 2017 মডেলৰ হয় ফুল বডি অৰিজিনেল পেইণ্টত থকা ফাৰ্ষ্ট টনৰ গাড়ী অকণমান গাছ এচিৰ গেছ নাই এচিৰ গেছটো ভৰালে গাড়ী একদম টিপটপ হৈ আছে গাড়ী ৱাৰেণ্টি পাই যাব 1 বছৰৰ ৱাৰেণ্টি 3টা ফ্ৰী ছাৰ্ভিচিং দি দিম গাড়ী একো এটা কাম নাই গাড়ী লৈ আপোনালোকে চলাই থাকিলে হ'ল পাই ৰাখিছোঁ মাত্ৰ 3,40,000 টকা গাইছ 3,40,000 টকা দিয়ক 17 মডেল 17ৰ VXI ৱেগনাৰ লৈ যাওক অকণমান যদি এইফালে আহোঁ অমনিৰ কি এনেকুৱা ডিমাণ্ড আপোনালোকে গম পায় ফেমিলি পৰ্পজতে হওক বা ভাড়া মাৰৰ পৰ্পজতে হওক এখন গাড়ী কিং এতিয়াও যদি মইতো মাৰুতি কেতিয়াও কম ৰিকুৱেষ্ট কৰে এখন গাড়ী আকৌ এবাৰ লঞ্চ হ'ব লাগে ৰিলঞ্চ চ' অমনি লৈ গৈছোঁ 2011 মডেলৰ হয় টায়াৰ চাব পাৰে 11 গাড়ী চক কি ধুনীয়া আছে গাইছ এইটো বুলি নহয় সেইটো বুলিতো টায়াৰ চক 11ৰ গাড়ী এনেকুৱা ধুনীয়া কণ্ডিশ্যন ৰাখিছে মাত্ৰ 1,60,000 টকা দিয়ক গৈছে 11ৰ অমনি দি আছোঁ তাতেও গোটেইখিনি কাম চাম কৰি মেলি যদি কোনোবা আপোনালোকৰ কম বাজেটৰ গাড়ী বিচাৰি আছে তেখেতকো আমি ফিৰাই পেলাই নপঠাওঁ চিন্তা কৰিব নালাগে গাইছে এইখন বুলি নহয় বহুত গাড়ী অপশ্যন এভেইলেবল আছে 1 লাখৰ পৰা 80,000 টকা লৈ আহক 1 লাখৰ পৰা 80,000 1,80,000 কোৱা নাই মই 1 লাখৰ পৰা 80,000 টকা লৈ আহক আপোনালোকক মই স্পাৰ্ক দি দিছোঁ মাত্ৰ 80,000 টকা গাইছ 1 লাখো নালাগে 80,000 টকা দিয়ক আপোনালোকে স্পাৰ্ক এখন লৈ যাওক ঠিক আছে ছুপাৰ কেৰি যদি বিচাৰিছে ছুপাৰ কেৰি এভেইলেবল আছে আমাৰ মাৰুতিৰ ব্ৰেণ্ডিঙত চাব পাৰে পেট্ৰলত নেক্সট অট'মেটিকত যদি কোনোবা বিচাৰি আছে কম বাজেটত নিউ লুক্সৰ গাড়ী লাগে মই দি আছোঁ আপোনালোকক ডিজায়াৰ একদম পূজাৰ স্পেচিয়েল অফাৰ দি পেলাই 4,50,000 টকা দিয়ক মাত্ৰ গাইছ 4,50,000 টকা 4,50,000 টকাত গাইছ কোম্পানী ফিটত এল'উইল প্লাছ গাড়ী কণ্ডিশ্যন চাই লওক ফাৰ্ষ্ট টনৰ গাড়ী প্ৰাইচ ৰাখিছোঁ মাত্ৰ 4,50,000 টকা গাইছ চাই লওক এখন আপোনাৰ কাৰণে কেটেন লৈ গৈছোঁ 2011 মডেল VXI ভেৰিয়েণ্টত অল্টো কেটেন অল লুক্সৰ চাব পাৰে গাড়ী ভিতৰৰ পৰা দেখাই দিওঁ
ভিতৰৰ পৰা চাব পাৰে মিউজিক চিষ্টেম পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ড' দুটাকে গোটেইখিনি বেছিক ফিচাৰ্ছ পাই আছে গাড়ীখনত প্ৰায় কিছু একদম বেছি নাৰাখোঁ মোৰ ভিউজবোৰৰ কাৰণে অনলি 1,60,000 টকা গাইছ 1,60,000 টকাত গাইছ মই আপোনালোকক অল্টো কেটেন দি আছোঁ চাব পাৰে নেক্সট অকণমান যদি এইফালে আহোঁ আমাৰ ইয়াতে 1 লাখৰ পৰা লৈ পেলাই 2 লাখৰ ৰেঞ্জত বহুত গাড়ী আছে গাইছ বহুত আপোনালোকে আহি ভিজিট কৰিলে হ'ল আপোনালোকে নিজে গম পাব আৰু মোৰ ভিডিঅ' চাই যোনে যোনে আহিব যিহেতু পূজাৰ ছিজন চলিছে প্ৰত্যেকটা গাড়ীতে মই আপোনালোকক কিবা এটা ধুনীয়া ডিছকাউণ্ট প্লাছ কিবা এটা গিফ্ট হেণ্ড অভাৰ কৰিম চ' নেক্সট লৈ গৈছোঁ 2014 এল্টো কেটেন কালাৰো বহুত ধুনীয়া কালাৰ গ্ৰে কালাৰত আপোনালোকে চাব পাৰে চাইন কৰি আছে একদম টেফলন পলিচ কৰি দিলে বহুত ধুনীয়া লগা হ'ব পাই ৰাখিছোঁ এইখনৰ মাত্ৰ 2,10,000 টকা 2,10,000 টকাত গাইছ এল্টো 800 দি আছোঁ নেক্সট আপোনালোকৰ কাৰণে 2015 VXI ভেৰিয়েণ্টত ৱেগনাৰ লৈছোঁ ৱেগনাৰৰ বহুত ডিমাণ্ড গাইছোঁ ৱেগনাৰৰ বহুত ডিমাণ্ড চ' ৱেগনাৰ লৈছোঁ চিল্কি চিলভাৰ ফাৰ্ষ্ট চিল্কি চিলভাৰ কালাৰটোত বহুত ডিমাণ্ড আপোনাৰ আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 2,90,000 টকা গাইছ 2,90,000 টকাত গাইছ মই আপোনালোক ৱেগনাৰ VXI মডেলত দি আছোঁ এখন CS লৈ আহিছোঁ ব্লেক বিউটি আপুনি ব্লেক কালাৰত বহুত কমে CS পোৱা যায় ব্লেক কালাৰত 2014 মডেলৰ হয় আলফা টপ মডেল ভিতৰৰ পৰা কণ্ডিশ্যন দেখাই দিওঁ গাড়ী লৈ আপুনি অনলি ছিট কভাৰ চেঞ্জ কৰিব লাগে বাকী গাড়ীৰ একো এটা কাম নাই চাব পাৰে গাইছ কোম্পানী ফিটেড এলুৱেল পাই আছে আপুনি গাড়ীখনত বাকী টায়াৰ চাইলত এইটো বুলি নহয় এইটো চাইলত পূৰা নতুন হৈ আছে গোটেইকেইটা প্ৰায় ৰাখিছোঁ মাত্ৰ 4 লাখ টকা গাইছ 4 লাখ টকা দিয়ক গাইছ CS লৈ যাওক আপোনালোকে এনেকুৱা এখন ব্লেক বিউটি ধুনীয়া কণ্ডিশ্যনত এখন আপোনালোকৰ কাৰণে ইয়ন লৈ গৈছোঁ আমাৰ ইয়াতে গাইছ 1 লাখৰ পৰা লৈ পেলাই 2 লাখৰ ৰেঞ্জত বহুত গাড়ী আছে আপোনালোকে এবাৰ খালি ভিজিট কৰক ফোন কৰাতকৈ ভাল আপোনালোকে এবাৰ ভিজিট কৰক ডিছক্ৰিপশ্যনত লিংক আছে লোকেশ্যন আছে আহক আপোনালোকে এবাৰ শ্ব'ৰুমত আপোনালোকে গম পাব কিমান গাড়ী ষ্টক আছে আমাৰ ইয়াতে এই চক মই এনে কৈ নাথাকোঁ 300+ গাড়ী ষ্টক আছে আমাৰ ইয়াতে শ্ব'ৰুমত চ' এইখনৰ প্ৰাইচ আছে 1,65,000 1,65,000ত আপোনালোক গাইছ ইয়ন দি আছোঁ এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনত 2015 মডেলৰ 15ৰ ইয়ন চাব পাৰে যাৰ কম বাজেট আহক আপোনালোকে 1 লাখ টকা লৈ আহক 1 লাখ টকা লৈ অহা মানুহক মই ফিৰা নপঠাওঁ 1 লাখ টকাতকৈও কম 1,95,000ত মই গাইছ আপোনালোকক চেণ্টাৰ দি দিছোঁ 95,000 অনলি যাৰ বাজেট কম ডিজায়াৰ বিচাৰি আছে 2019 মডেলৰ যদি 19-20 মানৰ মানে লাগে আপোনালোকে যোনটো আপোনালোকে টেক্সৰ কথা আজিকালি বহুতে ভাবে চ' 2019 ডিজায়াৰ লৈ গৈছোঁ মাত্ৰ 4,70,000 টকাত গাইছ 4,70,000 টকা এনেকুৱা পূজাৰ স্পেচিয়েল অফাৰ দি আছোঁ মই যিমানখিনি পাৰোঁ ইমানখিনি কমকৈ কৈ আছোঁ আপোনালোকে শ্ব'ৰুমত ভিজিট কৰক আহি পেলাই ক'লে হ'ল শ্ব'ৰুম কোন হয় আপোনালোক গোটেইখিনি কৈয়ে দিব ডিজায়াৰ লৈ গৈছোঁ 2019 1 বছৰৰ ৱাৰেণ্টি 3টা ফ্ৰী ছাৰ্ভিচিং দি দিম আপোনালোকক মেনুৱেলত সৈতে আপোনালোকক অট'মেটিক আকৌ এবাৰ কৈ দিওঁ 2019 মডেলৰ 4,70,000 টকাত গাইছ মই ডিজায়াৰ দি আছোঁ হ'ল গুৱাহাটী হ'ল অসম বিচাৰি লওক ক'তো নাপায় এনেকুৱা দামত আপোনালোকৰ কাৰণে স্পাৰ্ক লৈ গৈছোঁ গাইছ 2011 মডেলৰ হয় মাত্ৰ 80,000 টকা দিয়ক গাইছ 80,000 টকাত গাইছ মই আপোনালোক গাইছ চেভুলেটৰ স্পাৰ্ক দি আছোঁ 4টা পাৱাৰ উইণ্ড' প্লাছ পাৱাৰ ষ্টিৰিং আৰু ইনবিল্ট মিউজিক চিষ্টেম থকা চাব পাৰে কি ধুনীয়া কণ্ডিশ্যন i20 এখন সোমাইছে চাই লওক আপোনালোকে নাম্বাৰ প্লেট চাই লওক আৰু বাকী স্ক্ৰীনশ্বট মাৰি দিব মই বাকী ডিটেইলছখিনি আপোনালোকক হোৱাটছআপত দি দিম কাৰণ এতিয়া ডিটেইলছখিনি অহা নাই গাড়ীখন ভাৰ্না লৈ গৈছোঁ আপোনালোক SX টপ মডেল চাব পাৰে টায়াৰ চক গাড়ী চক একদম আপোনাৰ ৱাৰ্ক এৰাউণ্ড দি দিছোঁ আপোনালোকে গাড়ী চাব পাৰে ভিতৰৰ পৰা কণ্ডিশ্যন দেখাই দিওঁ 2012 মডেলৰ হয় টপ মডেল SX প্ৰায় আছে এইখনৰ মাত্ৰ 2,20,000 টকা দিয়ক 2,20,000 টকাত গাইছ মই আপোনালোক গাইছ ভাৰ্না দি আছোঁ চাব পাৰে ভাৰ্নাৰ ক্ৰেজে এটা বেলেগ যিমান সোনকালে পাৰে ইমান সোনকালে কণ্টেক্ট কৰক ডিছক্ৰিপশ্যনত নাম্বাৰ আছে বুকিং কৰি থৈ দিয়ক ইয়াতে গাড়ী বেছি দিন নাপাব গাইছ চিৰিয়াছলি কৈ আছোঁ কেটেন লৈ গৈছোঁ 2018 চাই লওক VXI ভেৰিয়েণ্টত হয় মাত্ৰ 2,70,000 টকা দিয়ক লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ 2,80,000 টকা দিব এইবাৰ 70,000 টকা দিয়ক 10,000 টকা আৰু কমাই দিছোঁ 55,000 চলা গাড়ী চাব পাৰে টায়াৰৰ কণ্ডিশ্যন একদম ধুনীয়া আছে গাড়ী যিমান সোনকালে পাৰে ইমান সোনকালে কণ্টেক্ট কৰি গাড়ী বুকিং কৰি দিয়ক ইয়াতে গাড়ী বেছি দিন নাথাকে গাইছ এখন আপোনালোকৰ কাৰণে ML চিৰিজৰ হণ্ডা চিটি লৈ গৈছোঁ টায়াৰ চক 4টা টায়াৰে ব্ৰেণ্ড নিউ চক 4টা টায়াৰে ব্ৰেণ্ড নিউ আছে 5,20,000 টকা দিয়ক গাইছ এইখনতো 2018 না 17 মডেল আছিলে 17 মডেলৰ হণ্ডা চিটি দি আছোঁ ছানৰুফ থকা চাই লওক মাত্ৰ 80,000 টকা দিয়ক গাইছ 80,000 টকাত গাইছ আপোনালোকক 2010 7771 নাম্বাৰ প্লেট থকা ডিজায়াৰ দি আছোঁ চাব পাৰে অকণমান যদি এইফালে আহোঁ এখন ইটিয়ছ দেখা পাই আছে পেট্ৰল ভেৰিয়েণ্টত 2013 টায়াৰ চাই লওক এইটো বুলি নহয়
এইটো টায়াৰ চাই লওক, ফুল বডি অৰিজিনেল পেইণ্টত থকা গাড়ী। ভিতৰত আপোনাৰ এণ্ড্ৰইড ডিছপ্লে লাগি আছে, চাব পাৰে এতিয়া এণ্ড্ৰইড ডিছপ্লে লাগি আছে। যদি ব্ৰেজা বিচাৰি আছে, কম বাজেটত XUV ছেগমেণ্টত গাড়ী লাগে, হাতত 5 লাখৰ পৰা 6 লাখ টকা আছে, আহক। মই ক'লোৱে আপোনালোক, মই ফিৰাই নপঠাওঁ গাইছ। চ' ব্ৰেজাও দি আছোঁ, মাত্ৰ 5,10,000 টকা দিয়ক গাইছ। 5,10,000 টকাত গাইছ 2017 VDI ভেৰিয়েণ্টত ব্ৰেজা দি আছোঁ, চাব পাৰে। এখন আপোনালোকৰ কাৰণে চিল্কি চিলভাৰ কালাৰ ৱেগনাৰ লৈ গৈছোঁ, 2017 মডেলৰ হয়, VXI ভেৰিয়েণ্টত হয়, 70,000 কিলোমিটাৰ চলা গাড়ী গাইছ। প্ৰাইচ ৰাখিছোঁ এইখনত 3,20,000 টকা গাইছ। 3,20,000 টকা দিয়ক, 17 ৱেগনাৰ লৈ যাওক, চাব পাৰে 17 ৱেগনাৰ, কি ধুনীয়া আছে गाइस। नेक्स्ट ये और एक i10 है आप लोगों के ML के लिए। सो आइए आप लोग विजिट कीजिए डायरेक्ट शोरूम पे, बहुत सारा गाड़ी इधर पे अवेलेबल है। अपना लोगों ने i20 লৈ গৈছোঁ, চাব পাৰে 2015 মডেলৰ, সেই দিব কওক 2015 মডেলৰ i20 চাব পাৰে, মাত্ৰ 2,80,000 টকা দিয়ক। নেক্সট VXI মডেলৰ আপোনালোকৰ 2015 ডিজাইন লৈ গৈছোঁ, কালাৰ চক গাইছ, কি ধুনীয়া আছে গাইছ। ভিতৰৰ পৰা দেখাই দিওঁ গাইছ, চাব পাৰে ৱেল মেইনটেইন গাড়ী। মই ক'লোঁ না আপোনালোক ৱেল মেইনটেইন গাইছ, কোনো এটা একো প্ৰব্লেম নাই, আহি চলাই লৈ গ'লে হ'ল মুঠতে। টায়াৰ চাই লওক, এইটো বুলি নহয় এইটোও চাই লওক, গাড়ী একদম ধুনীয়া হৈ আছে আপোনাৰ, একো এটা প্ৰব্লেম নাই। 44,000 চলা জেনুৱেন ছাৰ্ভিচ হিষ্ট্ৰী লাগিলে পাই যাব গাড়ীৰ, চিন্তা কৰিব নালাগে। প্ৰাইচ ৰাখিছোঁ মাত্ৰ এইখনৰ 3,50,000 টকা গাইছ। 3,50,000 টকা দিয়ক, ডিজায়াৰ লৈ যাওক, ডিজায়াৰ গাইছ, এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনত ডিজায়াৰ। নেক্সট অকণমান যদি কোনোবা কম বাজেট আছে, 2 লাখ টকাৰ বাজেটতো গাড়ী লাগে, মই দি আছোঁ আপোনালোকক, চিন্তা কৰিব নালাগে। 2011 আস্থা টপ মডেল ব্লেক কালাৰত, ব্লেক বিউটি, চাব পাৰে। টায়াৰ চক, সেইটো বুলি নহয় এইটো চক, 4টা টায়াৰে ফ্ৰেছ, একদম নতুন। প্ৰাইচ ৰাখিছোঁ মাত্ৰ 1,90,000 টকা গাইছ। হ'ল গুৱাহাটী ঘূৰি লওক, আস্থা কোনো দিব নোৱাৰে, মই কৈ দিছোঁ গাইছ, এনেকুৱা প্ৰাইচত একদম পূজাৰ স্পেচিয়েল অফাৰ লৈ পেলাই 2014 ৰিফাইনেন্স কৰি দিম, চিন্তা কৰিব নালাগে গাইছ। 12ৰ পৰা মই গাড়ী ৰিফাইনেন্স কৰাইতো, আপোনালোকে টেনশ্যন নল'ব। পেন কাৰ্ড আধাৰ কাৰ্ড লৈ আহিব, বাকী মই যি আছে গোটেইখিনি চাই দিম। পেন কাৰ্ড আধাৰ কাৰ্ড লৈ আহক, মই গাড়ী আপোনালোকক ৰিফাইনেন্স কৰি আপোনাৰ 4 পৰা 5 দিনৰ ভিতৰত ওলাই দিম। প্ৰাইজ ৰাখিছোঁ মাত্ৰ এখন একদম দিব পৰা প্ৰাইজ, যদি মোৰ ভিতৰত 3 লাখ টকাত অনলি, 3 লাখ টকাত পূজাৰ বতৰ চলি আছে, 7 চিটাৰ গাড়ী লৈ যাওক, ভয়ংকৰ মাইলেজ থকা গাড়ী, 18ৰ পৰা 20লৈকে পাব এখন গাড়ীৰ মাইলেজ। চ' আহক গাইছ। এখন আপোনালোকৰ কাৰণে ৱেগনাৰ লৈ আহিছোঁ, 2014 VXI মডেলৰ হয়, 1 লাখ চলা জেনুৱেন, যি আছে জেনুৱেন আছে, কোনো ধৰণৰ আমি কোনো এখন গাড়ীত মিটাৰ টেম্পাৰিং নকৰোঁ। বাম্পাৰটো আপোনাৰ স্ক্ৰেচ লাগিছে, চেঞ্জ হৈ যাব, চিন্তা কৰিব নালাগে, আপোনালোকৰ ওচৰত কৰাই দিম, কিন্তু আমি যেনেকৈ আছে এনেকৈ গাড়ী ৰাখোঁ, চাব পাৰে। প্ৰাইজ ৰাখিছোঁ মাত্ৰ এইখনৰ 2,75,000, 2,75,000 দিয়ক, আপোনালোকে ৱেগনাৰ এখন লৈ যাওক। আপোনালোকে চিন্তা কৰিব নালাগে যে 1 লাখ চলা হ'লে যে গাড়ীখন যে বেয়া থাকিব, প্ৰত্যেকবোৰ কামবিলাক যি যি কাম আছে গোটেইবোৰ কৰাই মিলিয়ে আপোনালোকক হেণ্ড অভাৰ কৰাব গাড়ী, চ' চিন্তা কৰিব নালাগে। নেক্সট কমাৰ্চিয়েল গাড়ী বহুতে বিচাৰি থাকে গাইছ, কমাৰ্চিয়েল গাড়ী আমাৰ ইয়াতে দুখনকৈ আছে, ডিজায়াৰ ছেম মডেল, আৰু এখন আছে মই দেখাম আপোনালোকক, কিন্তু আৰু এইখনো আছে। 1,80,000 টকা দিয়ক গাইছ, 1,80,000 টকাত মই আপোনালোকক ডিজায়াৰ দি আছোঁ। কাৰোবাক অল্ড লুকছৰ ভান্না লাগে, চ' অল্ড লুকছৰো ভান্না আছে, মাত্ৰ 80,000 টকা দিয়ক। এইখনতো 80,000 টকা টপ মডেল, এইখনো ভান্না ইয়াতে আমাৰ ইয়াতে 3খন 4খনকৈ এভেইলেবল আছে। চ' চাই লওক আপোনালোকে, 80,000 টকা দিলে হ'ল, মাত্ৰ 80,000 টকাত মই আপোনালোক গাইছ ভান্না দি আছোঁ। ভেনু বিচাৰি আছে কম বাজেটত, 2019 মডেলৰ হয়, কোম্পানী ফিটেড ডিছপ্লে লাগি আছে, চাব পাৰে ভিতৰৰ পৰা। প্ৰায় ৰাখিছোঁ এখনৰো মাত্ৰ 7,10,000 টকা। হোৱাইট কালাৰ নালাগে আপুনি গ্ৰীণ কালাৰ লওক, গ্ৰীণ কালাৰ নালাগিলে আপুনি এইখন লওক, হোৱাইট কালাৰ লওক। ভেনুটো অপশ্যন এভেইলেবল আছে। অকণমান এইফালে যাওঁ, 7 চিটাৰ যদি গাড়ী বিচাৰিছে কম বাজেটত, যদি মই আপোনালোকৰ কাৰণে এখন XL6 লৈ আহিছোঁ, হোৱাইট কালাৰত, চাব পাৰে কি ধুনীয়া হোৱাইট কালাৰত, টপ মডেল হৈ আছে, চাব পাৰে 2021 টপ মডেল। প্ৰায় ৰাখিছোঁ মাত্ৰ 8,60,000 টকা গাইছে, 8,60,000 টকা দিয়ক, এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যন XL6 লৈ যাওক, চাব পাৰে। এখন 2018 মডেলৰ বালিনো লৈ গৈছোঁ, বালিনোটো কালাৰ বহুত কেইখন এভেইলেবল আছে, গ্ৰে, হোৱাইট, ৰেড, আপোনাৰ তাৰপিছত ব্লু কালাৰত, চ' গোটেইখিনি কালাৰ এভেইলেবল আছে, চিন্তা কৰিব নালাগে। মুঠতে আপোনালোকক মই ফিৰাই নপঠাওঁ, মই আপোনালোকক এইটোৱে কৈ দিওঁ, প্ৰত্যেকটা ভিডিঅ'তে মই কওঁ আপোনালোকক ফিৰাই নপঠাওঁ, চ' চিন্তা কৰিব নালাগে। প্ৰায় ৰাখিছোঁ এইখনৰ মাত্ৰ 5টা আঙুলি, 5 লাখ টকা। বাকী আহি হোৱা আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো যদি অকণমানো যদি ভাল লাগিছে, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এইটো আপোনালোকৰ কাৰণে ফ্ৰী হয়, মোৰ কাৰণে বহুত বেছি হেল্পফুল হয়। চ' আৰু এটা নতুন এটা স্পেচিয়েল ভিডিঅ'লৈ আপোনালোকৰ ওচৰত লগ পাম। বাই 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 বাই।